মানে মই ইপিপিএলত 15 বছৰ লাগি আছিলোঁ আৰু এজ এ ফাউণ্ডাৰ হিচাপত কিন্তু মই কাম কৰি আছিলোঁ আৰু এই যে ঘাগৰা যিটো ঘাগৰা বিচিডিচিৰ ইপিপিএলৰ হৈ মই বুথ কমিটি ওমেন সেল প্ৰাইমাৰীবিলাক সব মই বনাইছিলোঁ বনোৱাৰ পিছত মই কিন্তু এইটো ভালকৈ চলাই যাই আছিলোঁ আৰু মোৰ এই ইপিপিএলৰ পৰা বিপিএফত অহাৰ এটাই লক্ষ্য মোৰ তাৰমানে ইপিপিএলত এইটো আমি চাওঁ যে সক্ৰিয় যিবিলাক কৰ্মী আছে এই কৰ্মীবিলাকক কিন্তু গুৰুত্ব সিহঁতে নিদিয়ে আমি ফিল্ডত কাম কৰিম বা কিবা এটা আমি ইপিপিএলৰ চিন্তা চৰ্চা কৰি যাতে আমি আমাৰ যেটো নেকি টিকেট পাইছে আমাৰ মৰিয়ম এখতক আমি আগলৈ লৈ যাম বুলি এটা প্ৰস্তাৱ আমি লৈছিলোঁ কিন্তু তাৰ মাজত কি হয় যাতে আমাৰ যে হাই কমাণ্ডৰ যিবিলাক নেতা আছে কিছুমান গ্ৰাউণ্ড লেভেলৰ কিছুমান কথা শুনি কি কৰে সিহঁতে সেইটোৰ ওপৰতে বেছ কৰি কিবা এটা আমাৰ লগত কিবা এটা মানে আণ্ডাৰষ্টেণ্ডিং নকৰে সিহঁতৰ কথা শুনিয়ে সিহঁতৰ কথা মতে কামবিলাক কৰি থাকে বিপিএফ দলৰ এইকাৰণে আকোৱালি লৈছোঁ যে হাগ্ৰামাৰ যোনটো নীতি আদৰ্শ আমাৰ মানে বিটিচিৰ যিবিলাক মানে জনসাধাৰণ আছে 26টা জনগোষ্ঠী আছে মানে হাগ্ৰামাৰ এটাই কথা 2003ত যোনবিলাক মানুহ বিটিচি গঠন হোৱাৰ পিছত 2003 পৰা যিবিলাক মানুহ মানে জনসাধাৰণ ইয়াতে আছে সবে আমাৰ বিটিচিৰে আৰু যোনটো নেকি এতিয়া বিজেপিয়ে উচ্ছেদৰ কথা কৈ আছে বা উচ্ছেদৰ লিষ্ট কৰি আছে ইতিমধ্যে শুনি পাইছোঁ নিউজত যে যোনবিলাক ঠাইত মানে লিষ্ট কৰিছে মানে কোনো জাননী নিদিয়াকৈ মানে উচ্ছেদ কৰিব তাৰ কাৰণে আমি ইয়াতে দুটা পাৰ্টিৰ ভিতৰত আমি বিপিএফ পাৰ্টিকে আমি মানে চইচ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ